সমূহ যোৰহাটবাসী ৰাইজ তথা অসমবাসী ৰাইজলৈ আমি তাই এখন যুৱ পৰিষদ অসম যোৰহাট জিলা সমিতিৰ তৰফৰ পৰা টাংলাই খুবটাং জনাইছোঁ। আজি 31 জানুৱাৰী 2026 চন আমাৰ আজি এই যি শুভক্ষণ মেডাম মেফি যি আয়োজন কৰা হৈছে, আমি বানফি পূজাৰে আহোমৰ ৰীতি নীতি নিয়মেৰে বানফি পূজাৰে আজি আমাৰ মেডাম মেফি উদযাপন কৰা হ'ল, আৰম্ভণি কৰা হ'ল। আমাৰ আজি এই সমিতি কাৰ্যভাগীত সভাপতি ডাঙৰীয়াই যি জিতুল গগৈ ডাঙৰীয়াই পতাকা উত্তোলন কৰিলে। লগতে যোৰহাটৰ যিকেইজন গুণীমানী ব্যক্তিক আমি নিমন্ত্ৰণ জনাইছিলোঁ, তেওঁলোকেও আহি বন্তি প্ৰজ্বলন কাৰ্যসূচী আজি এই শুভাৰম্ভণি আৰম্ভ কৰা হ'ল। ইয়াৰ পাছতে আমাৰ টাই আহোম মহিলা পৰিষদৰ দ্বাৰা বা আমাৰ আইচিংলা পৰিৱেশন আছে, আৰু ইয়াৰ পাছতে আমাৰ বাকী কাৰ্যসূচীখিনি গতানুগতিকভাৱে চলি যাব। আমাৰ এই মেডাম মেফিৰ শুভখনত আমাৰ লক্ষ্য উদ্দেশ্য এটাই, যাতে যোৰহাটবাসী ৰাইজ তথা অসমবাসী ৰাইজৰ আমি আশু আৰোগ্য কামনা কৰিছোঁ। সকলোৱে যাতে ভালদৰে থাকক, সকলোৱে সুস্থ থাকক, আৰু সকলোৰে যাতে একতাই থাকক, এয়া আমাৰ এই বানফি পূজাৰ ধৰি আজি মেডাম মেফি পবিত্ৰ ক্ষণত আমাৰ সকলোলৈ এটা বিনম্ৰ অনুৰোধ আৰু লগতে এটা শুভবাৰ্তা আমি প্ৰেৰণ কৰিব বিচাৰিছোঁ। আমাৰ 2013 চনৰ পৰা আমি ইয়াত মেডাম মেফি উদযাপন কৰি আহিছোঁ এইকাৰণে যে এই আমাৰ আহোমৰ শেষ ৰাজধানী যি কমলেশ্বৰ সিংহ তৰুণ ক্ষেত্ৰ, এই ক্ষেত্ৰখনক আমি যাতে সৌন্দৰ্য বৰ্ধনৰ লগতে সংৰক্ষণৰ ব্যৱস্থা কৰিব পাৰোঁ, আৰু যাতে অসম চৰকাৰে ইয়াৰ ওপৰত এটা সুব্যৱস্থা কৰি আমাৰ যোৰহাটবাসী ৰাইজক উপকৃত কৰিবলৈ আমি আশা ৰাখিছোঁ। Một đẹp bổ đặc biệt.